শঙ্কর যাব অলপ দূৰৰ পৰা খেলক। আচ্ছা, আমাৰ খেল যোৱা 26 তাৰিখৰ পৰা আৰম্ভ হৈছে আৰু ইয়াত অসমৰ বিভিন্ন জেগাৰ পৰা আহিছে আৰু ইতিমধ্যে আমাৰ 13ৰ অনুৰ্ধৰ এইটো আমাৰ ৰঙিয়াৰ পৰা অহা মাধুৰ্যজ্যোতি দাস তেওঁ চেম্পিয়ন হৈছে আৰু ট্ৰফি ইতিমধ্যে দিয়া হৈছে। ইয়াৰ পিছত আহিলে ষোল্লৰ ছিংগলছ আৰু ডাবলছৰ এতিয়া ছেমিফাইনেল খেল চলি আছে আৰু 21ৰো তেনেকৈ ছেমিফাইনেল খেল এতিয়া আৰম্ভ হ'ব আৰু নিশাৰ ভাগত আমাৰ নিশা মানে সন্ধিয়াৰ পৰা আমাৰ যিটো মেন্স অ'পেন সেইটো আৰম্ভ হ'ব। ক'ৰ পৰা খেল হৈছে দলসমূহ আমাৰ গুৱাহাটী আছে, ৰঙিয়া আছে, টংলা আছে, তাৰপিছত কোকৰাঝাৰ আছে, শিৱসাগৰ আছে আৰু এইফালে ধুবুৰী, গৌৰীপুৰ মানে গোটেই অসমৰে পৰা আহিছে মানে কভাৰ হৈছে আৰু আজি আৰু মেন্স অ'পেনত কিছুমান জেগা আৰু সামৰিব যেনে ধেমাজি এইবোৰৰ পৰা আহিছে, সেইখিনিও পাৰ্টিচিপেট কৰিব, জইন কৰা নাই যদিও এতিয়া কৰিব। আৰু আমাৰ ওমেন্স অ'পেন এটা হৈ গৈছে। ওমেন্স অ'পেনটো মঙলদৈৰ পৰা আহিছে আৰু মঙলদৈৰ পৰা আহি তেওঁ চেম্পিয়ন হৈছে, নামটো মই ঠিক ক'ব নোৱাৰোঁ আৰু ৰানাৰ্ছ আপটো আমাৰ অভয়পুৰীৰে সিং ইলেক্ট্ৰনিক্সৰ ছোৱালীজনী ৰানাৰ্ছ আপ হৈছে। ওমেন্সৰো আমাৰ হৈছে তাৰমানে। শঙ্কর যাব অলপ দূৰৰ পৰা খেলক। আচ্ছা, আমাৰ খেল যোৱা 26 তাৰিখৰ পৰা আৰম্ভ হৈছে আৰু ইয়াত অসমৰ বিভিন্ন জেগাৰ পৰা আহিছে আৰু ইতিমধ্যে আমাৰ 13ৰ অনুৰ্ধৰ এইটো আমাৰ ৰঙিয়াৰ পৰা অহা মাধুৰ্যজ্যোতি দাস তেওঁ চেম্পিয়ন হৈছে আৰু ট্ৰফি ইতিমধ্যে দিয়া হৈছে। ইয়াৰ পিছত আহিলে ষোল্লৰ ছিংগলছ আৰু ডাবলছৰ এতিয়া ছেমিফাইনেল খেল চলি আছে আৰু 21ৰো তেনেকৈ ছেমিফাইনেল খেল এতিয়া আৰম্ভ হ'ব আৰু নিশাৰ ভাগত আমাৰ নিশা মানে সন্ধিয়াৰ পৰা আমাৰ যিটো মেন্স অ'পেন সেইটো আৰম্ভ হ'ব। ক'ৰ পৰা খেল হৈছে দলসমূহ আমাৰ গুৱাহাটী আছে, ৰঙিয়া আছে, টংলা আছে, তাৰপিছত কোকৰাঝাৰ আছে, শিৱসাগৰ আছে আৰু এইফালে ধুবুৰী, গৌৰীপুৰ মানে গোটেই অসমৰে পৰা আহিছে মানে কভাৰ হৈছে আৰু আজি আৰু মেন্স অ'পেনত কিছুমান জেগা আৰু সামৰিব যেনে ধেমাজি এইবোৰৰ পৰা আহিছে, সেইখিনিও পাৰ্টিচিপেট কৰিব, জইন কৰা নাই যদিও এতিয়া কৰিব। আৰু আমাৰ ওমেন্স অ'পেন এটা হৈ গৈছে। ওমেন্স অ'পেনটো মঙলদৈৰ পৰা আহিছে আৰু মঙলদৈৰ পৰা আহি তেওঁ চেম্পিয়ন হৈছে, নামটো মই ঠিক ক'ব নোৱাৰোঁ আৰু ৰানাৰ্ছ আপটো আমাৰ অভয়পুৰীৰে সিং ইলেক্ট্ৰনিক্সৰ ছোৱালীজনী ৰানাৰ্ছ আপ হৈছে। ওমেন্সৰো আমাৰ হৈছে তাৰমানে।